নাথাকে তেতিয়াহ'লে আপুনি আৰু মই চেঁচা হৈ যাম, ঠাণ্ডা হৈ যাম। কাৰণ পবিত্ৰ আত্মাৰ প্ৰথম ফলটোৱে হৈছে প্ৰেম। আৰু সেই প্ৰেমতেই এই যিখন পবিত্ৰ বাইবেলৰ বাক্য আমি শুনিবলৈ যাওঁ, সভা সমিতিত যাওঁ, মণ্ডলীৰ গীৰ্জাঘৰত যাওঁ, আমি প্ৰেছ চেণ্টাৰত যাওঁ, আমি নিজেও অধ্যয়ন কৰোঁ, নিজেও পঢ়োঁ। আৰু এই পবিত্ৰ বাইবেলখন, গোটেই বাইবেলখনেই প্ৰেমতেই ওলমি আছে। আমি হাত চাপৰি মাৰি দিছোঁ, ঈশ্বৰ ধন্যবাদ কৰোঁ। প্ৰেজ দ্য লৰ্ড। এইটো গলাটীয়া 5:14 পদত আপোনালোকে পাব যে গোটেই বাইবেলখন প্ৰেমতে ওলমি আছে বুলি কৈছে। আৰু সেইকাৰণে প্ৰেমটো হৈছে ঈশ্বৰৰ এটা গুণ হয় আৰু পবিত্ৰ আত্মাৰ এটা বৰদান হয়। পবিত্ৰ আত্মাৰ প্ৰথম ফল হ'ল আৰু প্ৰথম ফলটো হৈছে প্ৰেম। আৰু সেই প্ৰেমৰ পৰা আপোনাক আৰু মোক কোনেও বিচ্ছিন্ন কৰিব নোৱাৰে। ক্লেশে নোৱাৰে, বেমাৰেও নোৱাৰে, সমস্যাও নোৱাৰে, শয়তানেও আপোনাৰ মোক সেই ঐশ্বৰিক প্ৰেমৰ পৰা কেতিয়াও আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। প্ৰেজ দ্য লৰ্ড। কাৰণ যিৰিমিয়াক ঈশ্বৰে ক'লে, মই তোমাক চিৰস্থায়ী প্ৰেমেৰে মই তোমাক প্ৰেম কৰিলোঁ। প্ৰেজ দ্য লৰ্ড। চিৰস্থায়ী প্ৰেম মানে কি? সদায় থকা প্ৰেম, সদায় আপোনাৰ মোৰ লগত থকা প্ৰেম। এই প্ৰেমত ঈশ্বৰে আপোনাক মোক বান্ধি দিছে। আৰু সেইকাৰণে আপুনি আৰু মই কেতিয়াও আমাক ক্লেশে অতৰাব নোৱাৰে। আপোনাৰ বেমাৰে আপোনাক ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক পেলাই দিব নোৱাৰে, আঁতৰাই দিব নোৱাৰে। কাৰণ কিয়? যিমান ডাঙৰ বেমাৰ পৰি থাকিলেও সেই ঐশ্বৰিক প্ৰেমেই আপোনাৰ মোৰ প্ৰয়োজন। কাৰণ কিয়? মই ঈশ্বৰক মাতো, হে ঈশ্বৰ মোক দয়া কৰা। দয়াই মানে মোক প্ৰেম কৰা। কাৰণ মই বিচনাত পৰি থাকোঁটো নিবিচাৰোঁ, মই বিচনাত পৰি থকাটো নিবিচাৰোঁ, মই কেকাই থকাটো নিবিচাৰোঁ, মই এনেকুৱা দুখ পোৱাটো নিবিচাৰোঁ, মই এনেকুৱা অশান্তিত থকাটো নিবিচাৰোঁ। তুমি মোক দয়া কৰা, মোক তুমি প্ৰেম কৰা। আমেন। প্ৰেজ দ্য লৰ্ড।